নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ বিকে এডুকেশ্যন ইউটিউব চেনেললৈ মই ভূপতি আজি আমি কৰিবলৈ ওলাইছোঁ অনুশীলনী 8.3 7 নম্বৰ অংকটো ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি আগৰ ভিডিঅ'সমূহত অংকবিলাক চোৱা নাই তেতিয়া প্লিজ চাই ল'বা এইবিলাক লিংক ডেসক্ৰিপচনত দি দিম মই তোমালোকক আৰু আজি আমি কৰিবলৈ ওলাইছোঁ 7 নম্বৰ অংকটো ইয়াতে কি দিয়া আছে sin 67 ডিগ্ৰী প্লাছ cos 75 ডিগ্ৰী 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰা গতিকে আমাক এই 67 টো আৰু 75 এই ডিগ্ৰী দুটাক আমাক কোট নিব দিছে 0 আৰু 45 ডিগ্ৰী কোণৰ মাজত তো আমি প্ৰকাশ কৰিব লাগিব 0 আৰু 45 ৰ মাজত গতিকে কি দিয়া আছে প্ৰথমতে লিখিম আমি sin 67 ডিগ্ৰী প্লাছ cos 75 ডিগ্ৰী এটো দিয়া আছে গতিকে ইয়াৰ পৰা আমি কি কৰিম sin টো যেতিয়া আমি cos লিখিম তেতিয়া আমি কি কৰিব 90 ডিগ্ৰী মাইনাস 67 ডিগ্ৰী cos টো sin কৰিলে 90 ডিগ্ৰী মাইনাস a আহে গতিকে sin a cos 90 ডিগ্ৰী মাইনাস a ইয়াতে a মানে 67 ডিগ্ৰী প্লাস এতিয়া cos টো যদি আমি sin কৰো তেতিয়া হলে কি আহিব 90 ডিগ্ৰী মাইনাস 75 ডিগ্ৰী এতিয়া cos 90 minus কৰিলে কিমান হ'ব cos 90 minus 67 আছে তে মাইনাস কৰিলে কিমান হ'ব 10 পৰা 7 গলে 3 ইয়াৰ পৰা 1 ধৰি নিছো 8 থাকিলে 8 পৰা 6 গলে 2 23 ডিগ্ৰী প্লাস এটো আছে sin এতিয়া মাইনাস কৰিলে কিমান হ'ব 10 পৰা 5 গলে 5 8 পৰা 7 গলে 1 15 ডিগ্ৰী গতিকে আমাৰ যেটো কোণৰ মানবিলাক আছিল 0 আৰু 45 ৰ মাজত আমাক লিখিব দিছিলে গতিকে এটো আমাৰ হৈ গৈছে ইতিমধ্যে cos 23 ডিগ্ৰী প্লাস sin 15 ডিগ্ৰী গতিকে এইখিনি হ'ব आंसर এতিয়া 8 নম্বৰটো লৈ আহিছো এই নম্বৰটো কি দিয়া আছে 1 নম্বৰটো যদি sec 5 theta equal to cosec theta minus 36 ডিগ্ৰী যত থিটা সূক্ষ্মকোণ এটো সূক্ষ্মকোণ বুলি দিয়া আছে তেতে থিটাৰ মান উলিয়াব দিছে থিটাৰ মান উলিওৱা তো ইয়াতে দিয়া আছে কি দিয়া আছে sec 5 theta equal to cosec theta minus 36 ডিগ্ৰী গতিকে এনেকুৱা টাইপৰ অংক আমি আগৰ অংকসমূহত পাইছো ইয়াতে কি দিয়া আছে sec টো আমি কি কৰিম cosec কৰিলো গতিকে cosec কৰাৰ লগে লগে আমি কি লিখিব লাগিব 90 ডিগ্ৰী মাইনাস ইয়াতে যেটো আছে 5 থিটা এটা ইপিনে ইয়াটো যেনেকৈ আছে এনেকৈ লিখিলো cosec থিটা মাইনাস 36 ডিগ্ৰী এতিয়া চোৱা দুই পিনে আমি cosec আঁতৰাই দিলো গতিকে থাকিলে 90 ডিগ্ৰী মাইনাস 5 theta equal to ইপিনে আছে theta minus 36 ডিগ্ৰী এতিয়া 36 তো ইপিনে লৈ আহিম ইয়াতে 90 ডিগ্ৰী এটো মাইনাস হৈ আছে ইপিনে আহিলে প্লাস 36 ডিগ্ৰী আকৌ theta তো ইয়াতে আছে এটো মাইনাস হৈ আছে ইপিনে আহিব প্লাস মাইনাস তো আমি হফালে আনিছো কি হ'ব প্লাস হ'ব গতিকে -5 theta তো হল +5 theta এতিয়া এটো প্লাস হৈ আছে যোগ কৰা 606 93 12 ডিগ্ৰী আৰু থিটা এটা আৰু 5টা থিটা প্লাস কৰিলে কিমান হ'ব 6 থিটা এতিয়া থিটা ইকুৱেল টু 6 টো হৈ আছে পূৰণ হৈ আছে ইপিনে কি হ'ব হৰণ কিন্তু লিখিছো আমি ইপিনে কি কথা হয় a সমান b বা b সমান a একে কথা এতিয়া 6 ৰে 12 ক 2 বাৰ যায় 6 ৰে 1 বাৰ যায় গতিকে কাটা কাটি কৰিলে কিমান হ'ব 21 গতিকে থিটাৰ মান কিমান হ'ল 21 ডিগ্ৰী গতিকে আমাক থিটাৰ মানটো উলিয়াব দিছিলে তাকে থিটাৰ মান হ'ব 21 অৰ্থাৎ 21 ডিগ্ৰী এটো হ'ব आंसर এটো আছিল 8 1 নম্বৰ এতিয়া আহিছো 2 নম্বৰটো লৈ 2 নম্বৰটো কি দিয়া আছে প্ৰশ্ন 8 2 যে যদি sin a equal to cos 33 ডিগ্ৰী
আৰু এৰ মানটো 90 ডিগ্ৰীতকৈ সৰু তেন্তে এৰ মান উলিয়াব দিছে এৰ মান উলিওৱা তো সমাধান কি হ'ব দিয়া আছে কি দিয়া আছে sin a equal to cos 33 ডিগ্ৰী এতিয়া চোৱা যেহেতু এৰ মানটো 90 ডিগ্ৰীতকৈ সৰু গতিকে আমি কি কৰিম এইটো cos কৰিলো সেই গতিকে 90 ডিগ্ৰী মাইনাস কি আহিব a এতিয়া cos 33 ডিগ্ৰী যেহেতু এৰ মানটো 90তকৈ সৰু গতিকে আমি এইটো লিখিব পাৰিম 90 ডিগ্ৰী মাইনাস a এতিয়া দুই পিনে cos cos আমি আঁতৰাই দিম গতিকে 90 ডিগ্ৰী মাইনাস a ইকুৱেল টু কিমান থাকিব এইটো cos তো আমি আঁতৰাই দিছো 33 ডিগ্ৰী এতিয়া চোৱা আমি a2 সফালে নিছো আৰু 33 টো আমি পাফালে লৈ আহিম এইটো ইয়াতে প্লাস হৈ আছে এখ চিহ্ন মানে প্লাস এই পিনে আহিলে হ'ব মাইনাস তাৰ পিছত এই মাইনাস a টো আমি এই পিনে আনিছো হৈ যাব প্লাস a এতিয়া চোৱা মাইনাস কৰিলে কিমান হ'ব a ইকুৱেল টু 10/3 গলে 7 ইয়াৰ এক ধৰি নিছো 8 থাকিল 8/3 গলে 5 57 হয়তো 57 ডিগ্ৰী তেকে এৰ মান কিমান হ'ব এৰ মান 57 ডিগ্ৰী গতিকে আমাৰ 8ৰ 2 নম্বৰটোৰ এনসাৰ ওলাই গ'ল আমাৰ কিমান হৈছে এৰ মান হৈছে 57 ডিগ্ৰী এতিয়া আহিছো 8ৰ 3 নম্বৰটোলৈ 3 নম্বৰ কি দিয়া আছে sin 2a equal to cos a plus 15 ডিগ্ৰী যত 2a less than 90 ডিগ্ৰী এ মান উলিয়াব দিছে গতিকে 8ৰ 3 নম্বৰটো ডাইৰেক্টলি সমাধান কৰিম আমি দিয়া আছে কি দিয়া আছে sin 2a equal to cos a plus 15 ডিগ্ৰী আৰু যত 2a less than 90 ডিগ্ৰী বুলি দিয়া আছে গতিকে sin টো আমি কি লিখিম cos cos লিখাৰ লগে লগে আমি 90 ডিগ্ৰী মাইনাস 2a লিখিব লাগিব কাৰণ আমি জানো cos 90 ডিগ্ৰী মাইনাস a মানে কি হয় sin a গতিকে sin a মানে cos 90 ডিগ্ৰী মাইনাস a এই সূত্ৰটো আমি ব্যৱহাৰ কৰি আমি এটো লিখিছো sin টো আমি cos কৰি দিয়াৰ লগে লগে 90 ডিগ্ৰী মাইনাস এটো লিখিব লাগিব এটো হৈছে সূত্ৰ এতিয়া ইপিনে আছে cos a plus 15 ডিগ্ৰী এতিয়া আমি দুইপিনে cos cos আঁতৰাই দিম কটাকটি গল কি থাকিলে কি 90 ডিগ্ৰী মাইনাস 2a ইকুৱেল টু a plus 15 ডিগ্ৰী এতিয়া চোৱা 90 ডিগ্ৰী এটো প্লাস হৈ আছে আমি আনিম বাফালে গতিকে হ'ব মাইনাস আৰু ইয়াতে a আছে এটো এটা মাইনাস টো এটো এপিনে আনিলে হ'ব প্লাস 2a এতিয়া এটো মাইনাস কৰা 10ৰ পৰা 5 গলে 5 ধাৰি নিছো 8 8ৰ পৰা গলে 7 75 ডিগ্ৰী এটা এৰ দুটা যোগ কৰিলে কিমান হ'ব তিনিটা a এতিয়া a ইকুৱেল টু 3 টো এপিনে আহিলে হৰণ হ'ব এটো 75 ডিগ্ৰী ইয়াতে মই এটা লাইন লিখা নাই আৰু এটো এনেকৈ হ'ব 75/3 ইকুৱেল টু a গতিকে এটো আমি এপিনে লিখিছো আৰু 75 ডিগ্ৰী বাই 3 টো ইয়াত এপিনে লিখিছো এটো লাইন লিখা নাই মই ডাইৰেক্টলি শৰ্টকাট কৰিছো গতিকে a ইকুৱেল টু 3 ৰে হৰণ কৰিলে কিমান হ'ব 3 ৰ হাতক একবাৰ যায় গতিকে থাকিল বাকি 4 আৰু 3 দুইবাৰ যায় সৰি 3 দুগুণ 6 বাকি থাকিল 1 15 3 5 গুণ 15 গতিকে 3 পজিশন 75 গতিকে আমাৰ কাটাকাটি কৰিলে কিমান হ'ল মানটো এটো হ'ল 25 ডিগ্ৰী গতিকে এৰ মানটো হ'ব therefore এৰ মান হ'ব কিন্তু 25 ডিগ্ৰী গতিকে এটো হ'ব आंसर 8ৰ 3 নম্বৰ আৰু এটো অনুসৰি জাস্ট মাত্ৰ এটা অংক বাকি আছে 8ৰ 4টো কি দিয়া আছে 8ৰ 4 নম্বৰটো দিয়া আছে sin 3x plus 10 equal to cos x plus 24 question to আমি লিখিছো sin 3x plus 10 equal to cos x plus 24 তেন্তে x মান উলিয়া গতিকে আমি এটো একেদৰে sin টো আমি কি কৰিম cos 90 ডিগ্ৰী মাইনাস এটো ইয়াতে a মানে কি এই গটেখিনি a গতিকে ইয়াতে কি হ'ব 3x plus 10
এটা আমি ব্ৰেকেটত লিখিলোঁ এটা আমি বন্ধনী দি দিলোঁ দ্বিতীয় x প্লাছ ইপিনে 24 থাকি গ'ল এতিয়া চোৱা সাইনটো আমি cos লিখিলোঁ cos লিখাৰ লগে 90 ডিগ্ৰী মাইনাছ a ইয়াত a মানে কি আছে 3x + 10 আৰু বাকিখিনি এখিনি যেনেকৈ আছে তেনেকৈ লিখি দিলোঁ এতিয়া cos cos কটা গ'ল থাকিলে কি 90 ডিগ্ৰী মাইনাছ এটা মাইনাছ হৈ আছে একেবাৰে আমি মাইনাছ যদি পূৰণ কৰি দিম গতিকে কি হ'ব মাইনাছ 3x মাইনাছ এ প্লাছ এ মাইনাছ আৰু মাইনাছ এ প্লাছ এ মাইনাছ 10 ডিগ্ৰী আৰু ওইপিনে থাকিব cos আমি আঁতৰাই দিছোঁ x + 24 ডিগ্ৰী এতিয়া চোৱা এতিয়া 90 - 10 হৈ আছে কিমান হ'ব 90 পৰা 10 গলে হ'ব 80 80 হ'ল আৰু প্লাছ 24 হৈ আছে এইটো আমি বাওঁফালে আনিম গতিকে হ'ব মাইনাছ এইটো x আছে আৰু মাইনাছ 3x টো যদি আমি এইপিনে লৈ আহিও কি হ'ব প্লাছ 3x এতিয়া এইটো মাইনাছ কৰা 10 ৰ 4 গলে 6 7 ৰ 2 গলে 5 আৰু এটা x আৰু 3টা x যোগ কৰিলে হ'ব 4টা x গতিকে x = 4/56 এতিয়া 4 ৰে হৰণ যায় 4 * 1 = 4 1 হ'ল 16 4 4 * 16 তাৰমানে 4 * 14 = 56 56 গতিকে x ৰ মান হ'ব x ৰ মান = 14 14 তো তোমালোকে অংকবিলাক নিশ্চয় বুজি পাইছা যদি কিবা ডাউট আছে তেনেহলে কমেন্ট কৰি জনাই দিবা আৰু যদি ভিডিওবিলাক বুজি পাইছা অংকবিলাক বুজি পাইছা তেতিয়া প্লিজ লাইক এটা কৰি দিবা কাৰণ তোমালোকৰ এটা লাইকে মোক বহুত ইনস্পিৰেশন যোগায় আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লবা আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিবা যাতে পৰৱৰ্তী সময়ত তোমালোকে মোৰ ভিডিওসমূহৰ নটিফিকেশন পাই যোৱা আজিলৈ ইমানেই ধন্যবাদ